পিয়াংকু বৰদলৈৰ জিভাত চিলাই ঠিক সেইদৰে শেখৰজ্যোতি গোস্বামীৰ ভৰিত প্লাষ্টাৰ তাৰ সমান্তৰালকৈ ঋষভ ভূঞাও হৈছিল আঘাতপ্ৰাপ্ত তথাপিও কমিটিক বা ৰাইজক যি কথা দি থৈছিল যে পাঠশালাত সম্পূৰ্ণৰূপে সুন্দৰভাৱে প্ৰদৰ্শন কৰিব বিহুৰ অনুষ্ঠান আৰু সেই কথা মতে এতিয়া আখৰে পালন কৰি দেখুৱালে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীসকলে হয় নিশ্চয়কৈ ইতিমধ্যে সকলোৱে এই কথা গমেই পাইছে যে পাঠশালাত প্ৰগ্ৰাম কৰিবলৈ যাওঁতেই আচলতে বাদ্যযন্ত্ৰীৰ গাড়ীখনে দুৰ্ঘটনাত পতিত হৈছিলে এখন জেচিবিত খুন্দা মাৰিছিল তাৰ পাছতে গাড়ীখনৰ আগফালৰ দৃশ্য ইতিমধ্যে সকলোৱে দেখা পাইছে ভাঙি চেৰেলি ভেদৰি হৈছিল তাৰ পাছতে হাত জিভা ভৰিত প্লাষ্টাৰ লৈ চিলাই লৈ সেই সকল শিল্পীয়ে প্ৰমাণ কৰি দেখুৱালে যে এগৰাকী শিল্পীৰ দায়িত্ব কি ৰাইজৰ প্ৰতি বা ৰাইজৰ আগত যি কথা কোৱা হৈছিল সেই কথা আখৰে পালন কৰাৰ ক্ষেত্ৰত এগৰাকী শিল্পীৰ দায়িত্ব কিমান তাক লৈ প্ৰমাণ কৰি দেখুৱালে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীসকলে আৰু নিশ্চয়কৈ কালিৰ যি দেৰিকৈ হ'লেও যি আচলতে যি বিহুৰ ফাংচন বা বিহুৰ যি প্ৰগ্ৰেম সুন্দৰভাৱে প্ৰদৰ্শন কৰিলে জুবিন গাৰ্গৰ সমান্তৰালকৈ বাদ্যযন্ত্ৰীসকলে যিহেতু বাদ্যযন্ত্ৰীৰ অবিহনে সংগীত সম্ভৱেই নহয় সেই হেতুকে বাদ্যযন্ত্ৰীসকলে ক্ৰমান্বয়ে প্ৰিয়াংকু বৰদলৈ ঋষভ ভূঞা আৰু শেখৰজ্যোতি গোস্বামীকে ধৰি সমগ্ৰ টিমটোৱে দেখালে যে ৰাইজৰ বাবে কি কৰিব লাগে বা মুখৰ যি কথা সেই কথা ৰাইজৰ বাবে প্ৰকৃততে কি হয় সেই কথা আখৰে বা প্ৰমাণ কৰি দেখুৱালে এগৰাকী শিল্পীৰ প্ৰকৃত দায়িত্ব সবিশেষ খবৰ লৈ আহিছে এই মুহূৰ্তত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীসকলৰ সন্দৰ্ভত এই বিশেষ খবৰটো পথ দুৰ্ঘটনাত আহত হোৱাৰ পিছতো মূৰত চিলাই হাত আৰু ভৰিত বেণ্ডেজ লৈ মঞ্চত উঠিছিল শিল্পী জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী ক্ৰমান্বয়ে প্ৰিয়াংকু বৰদলৈ শেখৰজ্যোতি গোস্বামী আৰু ঋষভ ভূঞা প্ৰিয়াংকুৰ জিভাত চিলাই শেখৰ গোস্বামীৰ ভৰিত প্লাষ্টাৰ আৰু ঋষভো সমান্তৰালকৈ হৈছিল আঘাতপ্ৰাপ্ত কিন্তু এই সকলো দুৰ্ঘটনা নেওচি অৱশেষত পাঠশালাত খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰিলে বিহুৰ অনুষ্ঠান শিল্পী জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীসকলে আমি কেইখনমান ফটোগ্ৰাফ দেখাই আছোঁ ইয়াক ক্ৰমান্বয়ে গিটাৰিষ্ট প্ৰিয়াংকু বৰদলৈ শেখৰজ্যোতি গোস্বামী আৰু ঋষভ ভূঞাৰ ফটো আৰু লগতে আমি এই মুহূৰ্তত গাড়ীখনৰ ফটোগ্ৰাফ দেখাব যত্ন কৰিম যিখন গাড়ীয়ে আচলতে যি চৌকীহাটৰ পথৰ কাষত যিখন জেচিবিত খুন্দা মাৰিছিল আৰু জেচিবিত খুন্দা মাৰোতেই এইদৰে আঘাতপ্ৰাপ্ত হৈছিল শিল্পীসকল আৰু গাড়ীখন চালে ভালদৰে গম পাব নিশ্চয়কৈ গম পাব যে গাড়ীখনৰ আগফালটো আচলতে ক্ৰমান্বয়ে ভাঙি চেৰেলি বেদেৰি হৈছিল আৰু সেইখন গাড়ীতে আছিল জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীসকল প্ৰিয়াংকু বৰদলৈ ঋষভ লগতে শেখৰ আৰু তিনিওগৰাকী খুব বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল আৰু নিশাৰ ভাগতে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল চিকিৎসালয়লৈ আৰু চিকিৎসা সেৱা গ্ৰহণ কৰিয়ে সেই যি মুখত আচলতে জিভাত চিলাই বা ভৰিত প্লাষ্টাৰ হাত ভৰিত প্লাষ্টাৰ লৈ এইদৰে প্ৰিয়াংকু শেখৰ গোস্বামী আৰু ঋষভ ভূঞাই সকলো দুৰ্ঘটনা নেওচি বা তেওঁলোক শাৰীৰিকভাৱে যিহেতু অসুস্থ হৈ পৰিছিল সেই অসুস্থতাক নেওচি পাঠশালাত নিশা দেৰিকৈ হ'লেও জুবিন গাৰ্গৰ সৈতে প্ৰদৰ্শন কৰিলে সুন্দৰ অনুষ্ঠান এগৰাকী শিল্পীৰ প্ৰকৃত দায়িত্ব কি তাকে যেন প্ৰমাণ কৰি দেখুৱালে প্ৰিয়াংকু বৰদলৈ ঋষভ ভূঞা আৰু শেখৰজ্যোতি গোস্বামীয়ে আমি দেখাই আছোঁ সম্পূৰ্ণ ফটোগ্ৰাফ কেইখন যিকেইখন ফটোগ্ৰাফত আমি দেখাবলৈ পাই সুখী হৈছোঁ যে এয়াই হৈছে জুবিন গাৰ্গৰ গিটাৰিষ্ট প্ৰিয়াংকু বৰদলৈ শেখৰজ্যোতি গোস্বামী লগতে ঋষভ ভূঞা আৰু এই তিনিগৰাকী বাদ্যযন্ত্ৰী আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো পাঠশালাত নিশাৰ ভাগত দেৰিকৈ হ'লেও গৈ পাইছিল আৰু খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰিছিল বিহুৰ অনুষ্ঠান যিহেতু বিহুৰ অনুষ্ঠান বুলি ক'লে বিশেষকৈ বাদ্যযন্ত্ৰ নোহোৱাকৈ বা সংগীতৰ ক্ষেত্ৰত বাদ্যযন্ত্ৰী নোহোৱাকৈ কেতিয়াও সংগীত সম্ভৱ নহয় আৰু সেই হেতুকে ৰাইজক যিহেতু কোৱা হৈছিল বা কমিটিখনক যিহেতু কথা দিয়া হৈছিল যে আমি সেই বিশেষ অনুষ্ঠানটো খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰিম বা আমি 18 এপ্ৰিলৰ নিশা আমি উপস্থিত হ'ম
আৰু সেই মৰমে কমিটিসকলেও এটা দিন ধাৰ্য কৰিছিল সকলোকে এই কথা জনাইছিল যে শিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছে গতিকে জুবিনৰ অনুৰাগীসকলে ভিৰ কৰিছিল সকলোৱে আশা কৰিছিল যে শিল্পী জুবিন গাৰ্গক এবাৰ চাব আৰু জুবিন গাৰ্গ বুলি ক'লে আসলতে বিহুৰ ফাংচন বুলি ক'লে জুবিন গাৰ্গ সেই হেতুকে জুবিন গাৰ্গৰ যি কথা দি থোৱা হৈছিল সেই কথা ৰাখি বা এগৰাকী প্ৰকৃত শিল্পীৰ দায়িত্ব কি সেই দায়িত্ব আখৰে আখৰে পালন কৰিলে জুবিনৰ বাদ্যযন্ত্ৰীসকলে তাৰ পাছতে এই খবৰটো এতিয়া সমগ্ৰ ৰাজ্যত বিয়পি পৰিছে যে নিজৰ দুৰ্ঘটনা বা অসুস্থতাক নেওচি এইদৰে তিনি বাদ্যযন্ত্ৰীয়ে দেখুৱালে প্ৰকৃত শিল্পীৰ পৰিচয় আৰু এয়াই হৈছে শিল্পী জুবিন গাৰ্গৰ গিটাৰিষ্ট প্ৰিয়াংকু বৰদলৈ ক্ৰমানে ঋষভ জ্যোতি ভূঞা লগতে শেখৰ গোস্বামী আৰু এই তিনিজন বাদ্যযন্ত্ৰীয়ে প্ৰমাণ কৰি দেখুৱালে এগৰাকী শিল্পীৰ প্ৰকৃত যি স্বৰূপ বা প্ৰকৃত পৰিচয় কি সেয়া প্ৰমাণ কৰি দেখুৱালে শিল্পী তথা সাৰ্থক জুবিন গাৰ্গৰ অনুৰাগী যিদৰে জুবিন গাৰ্গ সকলোৰে প্ৰিয় ঠিক সেইদৰে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী সকলোৰে প্ৰিয় আৰু সেইসকল প্ৰিয় বাদ্যযন্ত্ৰীয়ে পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে যে বিহু মানে যে সংগীতৰ যি আসলতে লহৰ বা সংগীতৰ লহৰ মানে যে বাদ্যযন্ত্ৰী মানে যে ৰাইজৰ আগত পদাৰ্পণ কৰাৰ এক প্ৰদৰ্শন সেয়া প্ৰতিপন্ন কৰি আখৰে আখৰে পালন কৰি দেখুৱালে প্ৰিয়াংকু শেখৰ জ্যোতি গোস্বামী লগতে ঋষভ ভূঞাই নমস্কাৰ মই প্ৰিয়াংকু বৰদলৈ যোৱাকালি হৈ যোৱা আমাৰ দুৰ্ঘটনাটো পথ দুৰ্ঘটনা এক্সিডেণ্টৰ বাবে সকলো চিন্তিত হৈ আছিলে মোৰ বন্ধুবৰ্গ মোৰ অনুৰাগীসকলে মোক কণ্টিনিউ ফোন কৰি আছিলে কিন্তু মই উঠাব পৰা নাছিলোঁ কাৰণ মোৰ হস্পিটেলাইজ হৈছিলোঁ জিভাত ষ্টিচ পৰিছে এই চব শোল্ডাৰ ইঞ্জুৰি হৈছে ভৰি দুখ পাইছোঁ শেখৰৰ দুখ পাইছে তাৰো ষ্টিচ পৰিছে ঋষভৰ দুখ পাইছে কিন্তু তথাপিতো হস্পিটেলৰ পৰা উই মেনেজ টু চামহাউ পাৰফৰ্ম ইন পাঠশালা শ্ব' কৰি আহিলোঁ এতিয়া ঘৰ পাইছোঁহি কাপোৰ খুলিব পৰা নাই টি শ্বাৰ্টটো কাটি দিলোঁ বাট ষ্টিল ন' ৱৰিজ দ্য মিউজিক দ্য পেশ্যন অফ মিউজিক মাষ্ট গ' অন এণ্ড শ্ব' মাষ্ট গ' অন সোনকালে ৰিকভাৰ হ'ম আকৌ ৱৰ্কআউট কৰিম আকৌ আপোনালোকৰ আগত ব্লগছ আনিম টিল দেন বেয়া নাপাব মই এইকেইদিন ব্লগ কৰিব নোৱাৰোঁ আই নিড টু ৰিকভাৰ I love you all, take care, bye bye. আৰু আকৌ কৈছোঁ ধন্যবাদ আমাক ইমান মৰম দিয়াৰ কাৰণে নমস্কাৰ মই প্ৰিয়াংকু বৰদলৈ যোৱাকালি হৈ যোৱা আমাৰ দুৰ্ঘটনাটো পথ দুৰ্ঘটনা এক্সিডেণ্টৰ বাবে সকলো চিন্তিত হৈ আছিলে মোৰ বন্ধুবৰ্গ মোৰ অনুৰাগীসকলে মোক কণ্টিনিউ ফোন কৰি আছিলে কিন্তু মই উঠাব পৰা নাছিলোঁ কাৰণ মোৰ হস্পিটেলাইজ হৈছিলোঁ জিভাত ষ্টিচ পৰিছে এই চব শোল্ডাৰ ইঞ্জুৰি হৈছে ভৰি দুখ পাইছোঁ শেখৰৰ দুখ পাইছে তাৰো ষ্টিচ পৰিছে ঋষভৰ দুখ পাইছে কিন্তু তথাপিতো হস্পিটেলৰ পৰা উই মেনেজ টু চামহাউ পাৰফৰ্ম ইন পাঠশালা শ্ব' কৰি আহিলোঁ এতিয়া ঘৰ পাইছোঁহি কাপোৰ খুলিব পৰা নাই টি শ্বাৰ্টটো কাটি দিলোঁ বাট ষ্টিল ন' ৱৰিজ দ্য মিউজিক দ্য পেশ্যন অফ মিউজিক মাষ্ট গ' অন এণ্ড শ্ব' মাষ্ট গ' অন সোনকালে ৰিকভাৰ হ'ম আকৌ ৱৰ্কআউট কৰিম আকৌ আপোনালোকৰ আগত ব্লগছ আনিম টিল দেন বেয়া নাপাব মই এইকেইদিন ব্লগ কৰিব নোৱাৰোঁ আই নিড টু ৰিকভাৰ I love you all, take care, bye bye. আৰু আকৌ কৈছোঁ ধন্যবাদ আমাক ইমান মৰম দিয়াৰ কাৰণে